নমস্কাৰ, মই ডক্টৰ নৱজ্যোতি বৰা, এজন সাধাৰণ চিকিৎসক। আজি আমি দৰৱৰ সদব্যৱহাৰ অৰ্থাৎ ৰেচনেল ইউজ অফ ড্ৰাগছৰ বিষয়ে কথা পাতিম। মই কোনো বিশেষজ্ঞ নহয়, মই এজন সাধাৰণ চিকিৎসক। গতিকে এক্সপাৰ্টসকলে মোৰ ভিডিঅ' চাই তেখেতসকলৰ বহুমূলীয়া সময় নষ্ট নকৰিব। ৰেচনেল ইউজ অফ ড্ৰাগছ অৰ্থাৎ দৰৱৰ সদব্যৱহাৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰেচনেল ইউজ অফ ড্ৰাগছ অৰ্থাৎ দৰৱৰ সদব্যৱহাৰ হ'ল সঠিক দৰৱ, সঠিক পৰিমাণত, ৰাইট ড্ৰাগ, ৰাইট ড'জ, সঠিক সময়ৰ কাৰণে, ৰাইট ডিউৰেশ্যন, ৰাইট ৰুট, সঠিক ৰাস্তাইদি আৰু সঠিক দামত অৰ্থাৎ দ্য লৱেষ্ট পচিবল কষ্ট। গতিকে দৰৱ দামী হ'লেই যে দৰৱটো উপযুক্ত হ'ব তেনেকুৱা ধৰণৰ কথা নহয়। বহু মানুহৰ আমাৰ ধাৰণা যে দামী দৰৱ খালেহে বেমাৰ ভাল হ'ব। কিন্তু দৰৱটো যদি সঠিক নহয়, দৰৱৰ দাম যিমানেই বেছি নহওক আপোনাৰ ৰোগ আৰোগ্য নহ'ব। ধৰক দৰৱৰ অপব্যৱহাৰৰ উদাহৰণ হ'ল যেনে যিকোনো ৰোগ হ'লেই ধৰক গেছৰ ঔষধৰ ব্যৱহাৰ কৰা, পেণ্ট'প্ৰাজল, অমিপ্ৰাজল জাতীয় আদি গেছৰ ঔষধৰ ব্যৱহাৰ কৰা। যিকোনো ৰোগতেই অনবৰতে ভিটামিনৰ ঔষধ ব্যৱহাৰ কৰা, কোনো ভিটামিনৰ ডেফিচিয়েঞ্চি নথকাকৈ। আৰু ভাইৰেল বেমাৰ ইলনেছতো, ভাইৰাছজনিত ৰোগতো এণ্টিবায়'টিক ব্যৱহাৰ কৰা। আৰু ধৰক আপোনাৰ ডাউটফুল এফিকেচি, যিবিলাক দৰৱৰ কিমান তাৰ পৰা লাভ হয় তাৰ সন্দেহ আছে। ধৰক ছাপ'জ আপোনাৰ লিভাৰ চিৰ'চিছ হৈ গৈছে বা লিভাৰৰ প্ৰব্লেম হৈছে, তাত আপুনি বহুত দামী গ্লুটাথিয়ন জাতীয় ইনজেকশ্যনৰ ব্যৱহাৰ কৰা, যিবিলাকৰ পৰা কিমান লাভ হয় তাত সন্দেহ আছে। এজন দুখীয়া ৰোগীক আপুনি ডাউটফুল এফিকেচিৰ বা ডাউটফুল সন্দেহজনক উপকাৰী এনেকুৱা গ্লুটাথিয়ন ইনজেকশ্যন ব্যৱহাৰ কৰা, এইবিলাক হ'ল দৰৱৰ ইৰেচনেল ইউজ, দৰৱৰ অপব্যৱহাৰ। গতিকে আপোনালোকক এইটোকে জনাওঁ যে দৰৱ দামী হ'লেই যে দৰৱটো সঠিক হ'ব তেনেকুৱা কথা নহয়। ধন্যবাদ।